ৰাজ্যত বিজেপি মিত্ৰজোঁটে অভূতপূৰ্ব সফলতা লাভ কৰাৰ পিছতো খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই মিত্ৰজোঁটৰ প্ৰাৰ্থীক অভিনন্দন জনোৱাৰ পৰিৱৰ্তে ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক অভিনন্দন জনোৱা কাৰ্যক দলে সহজভাৱে নলয় মুখ্যমন্ত্ৰীয়ে। আৰু এক প্ৰকাৰ বিজেপি দলৰ পৰা মৃণাল শইকীয়াক বিদায় দিয়া হ'ল বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। অচিৰে বিজেপি এৰি মৃণাল শইকীয়া কংগ্ৰেছত যোগদান কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। প্ৰথমে শুনক কি কৈছিল মৃণাল শইকীয়াই। কিমান সন্তুষ্ট যিহেতু আপোনালোকে 11খন মিত্ৰজোঁট চৰকাৰখনে পাইছে? সন্তুষ্ট নহয়, আমি 14খন পালে সন্তুষ্ট হ'লোহেঁতেন। বিশেষকৈ যোৰহাট পালে আমি সন্তুষ্ট হ'লোহেঁতেন। আৰু আপুনি ইতিমধ্যে আজি টুইটাৰ যোগে গৌৰৱ গগৈক আপুনি শুভেচ্ছা জ্ঞাপন কৰিছে। মইতো সকলোকে মই ফেচবুকত টুইটাৰত সকলো কথা লিখিব নোৱাৰি জেগা কম। সকলো কেণ্ডিডেটক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকে গৈ পেলাই অসমৰ সমস্যাৱলীৰ কথা আমাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত কয়গৈ। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ যিমান আমাৰ প্ৰাৰ্থী গৈছে তাতে গৌৰৱ গগৈয়ে ভকেল অকল, বেলেগ কথা কোৱা মানুহ কোন আছে, তেখেতেই ক'ব লাগিব কথাখিনি। আৰু এইবাৰ শুনক মৃণাল শইকীয়াৰ মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। মৃণাল শইকীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী এজনক অভিনন্দন জনাইছে। তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বহুদিন বিজেপিত নাথাকিব। সকলোৰে এইটো ব্যক্তিগত স্বাধীনতা। প্ৰথম অভিনন্দন কাক জনাব লাগিছিল? নৰেন্দ্ৰ মোদীক। তাৰপিছত অভিনন্দন জনাব লাগিছিল কামাখ্যা তাছাক, নিজৰ সমষ্টিৰ MP। গতিকে তেওঁ নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱা নাই, কামাখ্যা প্ৰসাদ তাছাক অভিনন্দন জনোৱা নাই, তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট এজনক অভিনন্দন জনাইছে। তাৰ পৰা মই যিটো পলিটিকেল ৰিডিং, মোৰ ধাৰণা হয়তো মৃণাল শইকীয়া বহুত দিন বিজেপিত নাথাকিব, তেনেকুৱা মোৰ এটা ধাৰণা হয়। এতিয়া সভাপতিয়ে সুধিব তেওঁক, কিন্তু মই ধাৰণা কৰোঁ। ধৰক এতিয়া তেওঁ কেইদিনমান আগতে জয়ন্ত মল্লবৰুৱাকে সমালোচনা কৰিলে। জয়ন্ত মল্লবৰুৱাইতো নিজৰ সমষ্টিত 60,000 লিড লৈ ল'লে, 65,000 লিড লৈ ল'লে। কিমান লিড হৈ ল'লে? 60,000 লিড লৈ ল'লে। গতিকে 60,000 লিড লোৱা মানুহজনক লিড নোলোৱা মানুহ এজনে যেতিয়া সমালোচনা কৰে আপুনি কি উত্তৰ দিব? সেইকাৰণে মই যিটো বুজি পাওঁ, যেনেকৈ আমালৈকে বহুত কংগ্ৰেছৰ মানুহ আহিছে, দুই এজনটো বিজেপিৰ পৰাও কংগ্ৰেছত যাব। আজিৰ দিনটো আমাৰ কাম কি? আমি যদি সঁচা বিজেপি হয়, পুৰণা নতুন যিয়ে বিজেপি নহওক কিয়, আজি আমাৰ প্ৰথম কাম হ'ল মোদী ডাঙৰীয়াক অভিনন্দন দিয়া। যদি মোদী ডাঙৰীয়াক অভিনন্দন নিদি মই ৰাহুল গান্ধীক অভিনন্দন দিওঁ যে কিয় অভিনন্দন দিলোঁ, আপুনি 98টা ছিট পালে। কিয় অভিনন্দন দিলোঁ যে 11টা ছিটত জিকাৰ কাৰণে CMক অভিনন্দন দিব নালাগে, 3টা ছিটত জিকাৰ কাৰণে কংগ্ৰেছক অভিনন্দন দিব লাগে। তাৰমানে মানুহজনে নিশ্চয় ৰাজনৈতিকভাৱে সিদ্ধান্ত কৰি লৈছে যে মই বিজেপিত নাথাকোঁ। সেইটো তেওঁৰ নিজৰ এটা সিদ্ধান্ত, তাতো বেয়া পাই ভাল পাই লাভ নাই। মানুহৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে এজন মানুহৰ। চাওক, এতিয়া বহুত মানে আমাৰ তাত আহিছে, কংগ্ৰেছৰ ক্ষোভ আছে, আমাৰ তাত যোগদান কৰিছে। আমাৰ প্ৰতি ক্ষোভ থাকিব, কংগ্ৰেছত যোগদান কৰিব। মানুহকতো আপুনি এটা পলিটিকেল পাৰ্টিততো মানুহে চহী কৰি নাহে যে জীৱনলৈকে আমি বিজেপিতে থাকিম। গতিকে কিবা ক্ষোভ থাকিব পাৰে। এতিয়া ক্ষোভটো মোক ক'লে মই বুজি পাম, যিহেতু মোক কোৱা নাই গতিকে মই বুজি পাম, বা সভাপতিকো কোৱা নাই। গতিকে মই বুজি পাম যে তেওঁ হয়তো ভাবিছে যে মোৰ ক্ষোভটো মুখ্যমন্ত্ৰী বা ভৱেশ কলিতাই উপশম কৰিব নোৱাৰে, গতিকে মই আন দলত গৈ তাতে মই ৰাজনীতি কৰিম। আমাৰ শুভেচ্ছা থাকিব, আমি কিয় বেয়া পাম?